অষ্টম বেতন আয়োগৰ সম্পৰ্কত আপোনালোকে গম পাইছিলে যি 49th মিটিং হৈছিলে নেশ্যনেল কাউন্সিল JCM আৰু দ্য চেয়াৰমেনশ্বিপ অফ কেবিনেট ছেক্ৰেটাৰী অন 11th of May 2026ত সেই মিটিঙত কি কথা আলোচনা হৈছে ইতিমধ্যে বহুত ডাঙৰ খবৰ এটা আহিছে আৰু ভালেকেইটা পেজত আহিছে আপোনালোকে চাওক ইয়াতে ভালেকেইটা পেজত এইখিনি খবৰ আপোনালোকে ইয়াতে স্ক্ৰীনত ক্লিয়াৰলি দেখিবলৈ পাইছে দৰমহা বৃদ্ধিৰ সংক্ৰান্তত পেঞ্চন সংক্ৰান্তত ভালেখিনি কথা আছে তো গোটেইকেইটা পইণ্ট আমি আলোচনা কৰিম আচলতে যিখিনি কথা দিছে ভিডিঅ'টো অকণমান দীঘল হ'ব কাৰণ গোটেইখিনি কথা যিহেতু ইণ্টাৰভিউট কৰিবলৈ চেষ্টা কৰা হ'ব আমাৰ ভিডিঅ'বিলাকত আমি গোটেইবিলাক কথাই আলোচনা কৰোঁ আচলতে সেইকাৰণে ভিডিঅ'বিলাক অকণমান দীঘল হয় আৰু যদি আপোনালোকে স্কিপ নকৰাকৈ চাই কমপ্লিটলি তেতিয়াহ'লে বুজিবলৈ আপোনালোকে সক্ষম হ'ব আৰু যদি চেনেলটো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব তো ইয়াতে যি কথা দিয়া হৈছে আমি গোটেইখিনি কথা চাম আৰু এইখন আপুনি চাব পাৰে ফৰৱাৰ্ডিং of the booklet published by the staff side of NCJCM to commemorate the Diamond Jubilee of JCM scheme. So, here তলত দিছে 49th meeting of National Council JCM held under the chairmanship of Cabinet Secretary on 11th May 2026. এই ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব কাৰণ গোটেইখিনি কথা যিহেতু আমি এটা আলোচনা কৰিম এতিয়া চাবলৈ আৰম্ভ কৰিছোঁ ইয়াতে কি কথা লিখা হৈছে ইয়াতে লিখিছে JCM আঁচনিৰ ডায়মণ্ড জুবিলি উপলক্ষে ষ্টাফ ছাইডে প্ৰকাশ কৰা বুকলেট প্ৰেৰণ সম্পৰ্কে আপোনালোকক সকলো জানে যে JCM আঁচনি 28/10/1966 তাৰিখে স্থাপন কৰা হৈছিল যেতিয়া সাধাৰণ বৈঠক আৰু JCM আঁচনিৰ উদ্বোধন অনুষ্ঠিত হৈছিল 2026 চনটো হৈছে JCM আঁচনিৰ ডায়মণ্ড জুবিলি বৰ্ষ JCM আঁচনিৰ 60 বছৰৰ এই যাত্ৰা এক দীঘলীয়া ইতিহাস আৰম্ভণিৰ পৰা JCM আঁচনিয়ে গঠনমূলক ভূমিকা পালন কৰি আহিছে বিশেষকৈ সহায়পূৰ্ণ শিল্প সম্পৰ্ক বজাই ৰখা আৰু কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিভিন্ন দাবী নিষ্পত্তি কৰাত যদিও বিভিন্ন কাৰণত কিছু সীমাবদ্ধতাও আছিল এই 60 বছৰৰ গৌৰৱময় যাত্ৰাক স্মৰণীয় কৰি ৰাখিবলৈ আৰু নতুন প্ৰজন্মৰ ট্ৰেড ইউনিয়ন নেতা আৰু বিষয়াসকলৰ সুবিধাৰ বাবে ষ্টাফ ছাইডে এখন বুকলেট প্ৰকাশ কৰিছে ইয়াত আঁচনিৰ ইতিহাস পটভূমি আৰু প্ৰথম উদ্ধৰণি সভাত উপস্থিত তালিকাকৃত গৃহমন্ত্ৰী শ্ৰম মন্ত্ৰী কেবিনেট সচিব আৰু জ্যেষ্ঠ নেতাসকলৰ ভাষণৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ এক কপি আপোনালোকৰ তথ্যৰ বাবে আৰু দেশজুৰি সংযুক্ত সংগঠনসমূহৰ মাজত প্ৰচাৰৰ উদ্দেশ্যে সংলগ্ন কৰা হৈছে 11/5/2026 তাৰিখে কেবিনেট সচিবৰ সভাপতিত্বত অনুষ্ঠিত 49th তম জাতীয় পৰিষদ JCM বৈঠক 11/5/2026 তাৰিখে কেবিনেট সচিব শ্ৰী TV সোমনাথৰ সভাপতিত্বত 49তম জাতীয় পৰিষদ JCM বৈঠক অনুষ্ঠিত হয় বৈঠকত ৰেলৱে বৰ্ডৰ অধ্যক্ষ ব্যয় সচিব কৰ্মচাৰী সচিব DPP সচিব ডাক বিভাগৰ সচিব শিক্ষা সচিব স্বাস্থ্য সচিব ৰেলৱে বৰ্ডৰ সদস্য বিত্ত আৰু বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ষ্টাফ ছাইডৰ পক্ষৰ পৰা তলতীয়া সদস্যসকল উপস্থিত আছিল তো দেখিবলৈ পাইছে ষ্টাফ ছাইডৰ ফালৰ পৰা এওঁলোক আছিলে সদস্যসকল তাৰপিছত তলত লিখি চাব ষ্টাফ ছাইডে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়সমূহ এজেণ্ডা আলোচনাৰ পূৰ্বে ষ্টাফ ছাইড নেতা সচিব আৰু অন্যান্য সদস্যসকলে কেবিনেট সচিব আৰু সংশ্লিষ্ট সচিবসকলৰ ওচৰত তলত দিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰে আৰু সময়সীমাৰ ভিতৰত নিষ্পত্তিৰ অনুৰোধ জনায় JCM আঁচনিৰ 60 বছৰ সম্পন্ন হোৱাৰ পাছতো নিয়মমতে বছৰত 3খনকৈ বৈঠক অনুষ্ঠিত হোৱা নাই 60 বছৰত মাত্ৰ 49খন বৈঠক অনুষ্ঠিত হৈছে বহু মন্ত্ৰালয়ত ডিপাৰ্টমেণ্ট কাউন্সিল JCM বৈঠক নিয়মীয়াভাৱে অনুষ্ঠিত নহয় বিশেষকৈ 2016 চনৰ পাছত প্ৰতিৰক্ষা মন্ত্ৰালয়ত কোনো বৈঠক হোৱা নাই সেৱা সংক্ৰান্ত বিষয়ত কেট উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ গোচৰৰ সংখ্যা বৃদ্ধি পাইছে পঞ্চম কেন্দ্ৰীয় বেতন আয়োগে একেধৰণৰ সুবিধা সকলো কৰ্মচাৰীক প্ৰদান নকৰাৰ পৰামৰ্শ দিলেও সেয়া কাৰ্যকৰী কৰা হোৱা নাই ভাৰত চৰকাৰে অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰিছে আৰু নেশ্যনেল কাউন্সিলৰ ষ্টাফ ছাইডে অষ্টম কেন্দ্ৰীয় বেতন আয়োগে সোধা 18টা প্ৰশ্নৰ উত্তৰ দাখিল কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ সাধাৰণ সেৱা সংক্ৰান্ত বিষয়সমূহৰ ওপৰত আমাৰ স্মাৰকলিপিও দাখিল কৰিছে ইয়াত ন্যূনতম বেতন ফিটমেণ্ট ফেক্টৰ বেতন বৃদ্ধিৰ হাৰ পদোন্নতি
ভাত্তা আগবঢ়োৱা ঋণ সুবিধাসমূহ NPS আৰু UPS বাতিল কৰা আৰু বৰ্তমানৰ পেঞ্চনাৰসকলৰ দাবীসমূহ অন্তৰ্ভুক্ত আছে। অষ্টম CPCয়ে ষ্টাফ ছাইডৰ আমাৰ স্মাৰকলিপিৰ ওপৰত এটা উপস্থাপন দিবলৈ আমন্ত্ৰণ জনাইছিল আৰু সেই অনুসৰি আমি সংক্ষেপে আমাৰ দাবীসমূহ অষ্টম CPCৰ আগত উত্থাপন কৰিছোঁ। আমাৰ স্মাৰকলিপিৰ এটা প্ৰতিলিপি ইতিমধ্যে DOPTক জমা দিয়া হৈছে। আমি অনুৰোধ জনাওঁ যে চৰকাৰী ষ্টাফ ছাইডে উত্থাপন কৰা বিভিন্ন দাবীসমূহ সমৰ্থন কৰক। লগতে কেবিনেট সচিবক অনুৰোধ কৰা হৈছে যে তেওঁ 8 CPCক নেশ্যনেল কাউন্সিলৰ ষ্টাফ ছাইড আৰু বিভিন্ন মন্ত্ৰালয় যেনে ৰেল, প্ৰতিৰক্ষা, বিত্ত, ডাক আৰু কেগ আদি বিভাগৰ গঠনমূলক সংগঠনসমূহৰ সৈতে নিয়মীয়া আলোচনা চলাই যাবলৈ উৎসাহিত কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ এইমছৰ কৰ্মচাৰীসকলে ভোগ কৰি থকা এটা মুখ্য সমস্যা হৈছে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য বহু চৰকাৰী আদেশ এইমছত কাৰ্যকৰী নকৰা। 18/2019 তাৰিখে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা গেজেট বিজ্ঞপ্তিত স্পষ্টকৈ কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰযোজ্য সেৱাৰ সাধাৰণ চৰ্ত, বেতন, ভাত্তা আৰু জইনিং টাইম, ফৰেন ছাৰ্ভিচ টাৰ্মছ আৰু ভাৰত চৰকাৰে জাৰি কৰা নিৰ্দেশ এইমছ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো সমানভাৱে প্ৰযোজ্য। কিন্তু দুখৰ বিষয় যে স্বামী স্ত্ৰীক একেলগে ষ্টেচনত পষ্টিং দিয়াৰ বিষয়ে DOPTক নিৰ্দেশ এইমছে মানি চলা নাই। প্ৰথম MACP গ্ৰেড পে 4,600 টকা, দ্বিতীয় MACP গ্ৰেড পে 4,800 টকা, থাৰ্ড MACP গ্ৰেড পে 5,400। কেবিনেট সচিবে ফাৰ্ষ্ট ট্ৰেক কমিটিৰ ৰিকমেণ্ডেশ্যন পৰীক্ষা কৰি বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰপিছত চাওক, পেঞ্চনাৰসকলক অতিৰিক্ত পেঞ্চন প্ৰদানৰ বিষয়ে সংসদীয় স্থায়ী সমিতিৰ ৰিকমেণ্ডেশ্যন কাৰ্যকৰী কৰা। ষ্টাফ ছাইডে দাবী কৰে যে প্ৰতি 5 বছৰে পেঞ্চন বৃদ্ধি কৰাৰ সংসদীয় স্থায়ী সমিতিৰ ৰিকমেণ্ডেশ্যন কাৰ্যকৰী কৰা হওক। তাৰপিছত পেঞ্চনাৰসকলৰ FMA 3,000 প্ৰতি মাহলৈকে বৃদ্ধি কৰা হওক, যিটো মেডিকেল এলাউন্স থাকে সেইটো। সকলো জিলাত CGHS ৱেলনেছ চেণ্টাৰ স্থাপন কৰা হওক। কেবিনেট সচিবে প্ৰথম দুটা বিষয় 8 CPCক প্ৰেৰণ কৰিবলৈ আৰু স্বাস্থ্য মন্ত্ৰালয়ক অধিক CGHS ৱেলনেছ চেণ্টাৰ স্থাপন কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰপিছত CCS পেঞ্চন ৰুল 1972-2021ৰ ৰুল 54(4)ত থকা শাৰীৰিকভাৱে অক্ষম সন্তানৰ ফেমিলি পেঞ্চনৰ ক্ষেত্ৰত আৰোপ কৰা চৰ্ত আঁতৰোৱা। ষ্টাফ ছাইডে কয় যে শাৰীৰিকভাৱে অক্ষম সন্তানসকলৰ পৰা মেডিকেল বৰ্ড বা চিভিল অথৰিটিজৰ পৰা ন' ইনকাম চাৰ্টিফিকেট দাবী কৰা উচিত নহয়, কাৰণ এনে প্ৰমাণপত্ৰ সাধাৰণভাৱে জাৰি কৰা নহয়। সেয়ে এনে প্ৰমাণপত্ৰ নোলোৱাকৈ ফেমিলি পেঞ্চন মঞ্জুৰ কৰা হওক। কেবিনেট সচিবে পেঞ্চন ডিপাৰ্টমেণ্টক বিষয়টো যুক্তিসংগত আৰু ব্যৱহাৰিকভাৱে পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰপিছত 3/3/2023 তাৰিখৰ DOP-PWOM অনুসৰি CCS পেঞ্চন ৰুল 1972-2021ৰ অধীনত পেঞ্চন কভাৰেজৰ বিষয়। ষ্টাফ ছাইডে দাবী কৰে যে 22/12/2003 পূৰ্বে ভেকেঞ্চি চেংচন ৰিলিজ লেটাৰ জাৰি হ'লে তাক নটিফিকেশ্যন হিচাপে গণ্য কৰা হওক। 22/12/2023 পূৰ্বে মুক্ত কৰা পদত নিযুক্ত হ'লে সকলো কৰ্মচাৰীক অল্ড পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত কৰা হওক। তাৰপিছত ফেমিলিৰ সংজ্ঞা সংশোধন কৰি উইড'ড ডিপেণ্ডেণ্ট ডটাৰ ইন ল ফেমিলি পেঞ্চনৰ অন্তৰ্ভুক্ত কৰা। কেবিনেট সচিবে DOPTক আইন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি বিষয়টো পৰীক্ষা কৰিবলৈ কয়। তাৰপিছত মৃত কৰ্মচাৰীৰ পেঞ্চনৰ ফেমিলি পেঞ্চন 30%লৈকে হ্ৰাস নকৰা। এই বিষয়টো 8 CPCক প্ৰেৰণ কৰিবলৈ কেবিনেট সচিবে মত প্ৰকাশ কৰে। তাৰপিছত DPC আৰু পদোন্নতি বিলম্ব হ'লে ৰেট্ৰস্পেক্টিভ প্ৰমোশ্যন প্ৰদান। ষ্টাফ ছাইডে অভিযোগ কৰে যে বহু বিভাগে DOPTৰ কেলেণ্ডাৰ অনুসৰি DPC অনুষ্ঠিত নকৰে, ফলত কৰ্মচাৰীসকলৰ 3-5 বছৰ ধৰি ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচ MESত থকা সমস্যা অধিক। কেবিনেট সচিবে DOPTক নিৰ্দেশ জাৰি কৰিবলৈ আৰু MESৰ উদাহৰণসমূহ পৰীক্ষা কৰিবলৈ কয়। প্ৰতিৰক্ষা মন্ত্ৰালয় কম্পেনচেটেড এপইণ্টমেণ্টৰ ওপৰত অবৈধ নিষেধাজ্ঞা উঠোৱা। ষ্টাফ ছাইডে কয় যে বিগত 5 বছৰে কম্পেনচেটেড এপইণ্টমেণ্ট বন্ধ থকাৰ ফলত
মৃত কৰ্মচাৰীৰ পৰিয়াল আৰ্থিকভাৱে সংকটত পৰিছে। কেবিনেট সচিবে কয় যে অৰেঞ্জ ফেক্টৰী কৰ্পোৰেশ্যনৰ ফলত চৰকাৰী নিযুক্তি সীমিত হৈছে যদিও কম্পেনচেটেড এপইণ্টমেণ্ট বন্ধ কৰিব নোৱাৰি। সেয়ে DP ছেক্ৰেটাৰী আৰু ল' মিনিষ্ট্ৰীক DPSUত কম্পেনচেটেড এপইণ্টমেণ্ট নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ভুলবশতঃ অধিক পৰিশোধিত ধন উদ্ধাৰৰ নীতি যুক্তিসংগত কৰা। ষ্টাফছাইডে কয় যে সুপ্ৰিম কোৰ্টৰ ৰায় আৰু DOPT নিৰ্দেশ থকা স্বত্বেও বহু কৰ্মচাৰীৰ পৰা বহু বছৰৰ পিছত অধিক পৰিশোধৰ নামত বৃহৎ অংকৰ ধন উদ্ধাৰ কৰা হয়। কেবিনেট সচিবে সকলো মন্ত্ৰালয়ক DOPTক নিৰ্দেশ কঠোৰভাৱে মানিবলৈ কয়। 2 লাখৰ ওপৰৰ ৰিকভাৰী ৱেইভাৰৰ ক্ষমতা সংশ্লিষ্ট মন্ত্ৰালয়ক প্ৰদান কৰাৰ দাবীও উত্থাপন কৰা হয়। তাৰপিছত আদালতৰ ৰায় একেধৰণৰ সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নকৰা। কেবিনেট সচিবে ষ্টাফছাইডক এনে ৰায়সমূহৰ তালিকা জমা দিবলৈ কয় যিবোৰ কেৱল আবেদনকাৰীহে প্ৰয়োগ কৰা হৈছে। তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ ফায়াৰ ফাইটিং ষ্টাফৰ বেতন দিল্লী ফায়াৰ ছাৰ্ভিচৰ সমান কৰা। বিষয়টো পৰীক্ষা কৰি ষ্টম CPCক প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হয়। তাৰপিছত আহিলে নম্বৰ 16 PMC কেন্দ্ৰীয় বিদ্যালয়ত প্ৰথম শ্ৰেণীত ভৰ্তি হোৱা সন্তানৰ বাবে চিলড্ৰেন এডুকেশ্যন এলাউন্সৰ ৰিইম্বাৰ্চমেণ্ট বিষয়টো আলোচনা কৰা হয়। নম্বৰ 17 নন গেজেটেড ষ্টাফৰ ৰিজনেল ৰিক্ৰুইটমেণ্ট। কেবিনেট সচিবে আইন মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি বিষয়টো বিবেচনা কৰাৰ আশ্বাস দিয়ে। নম্বৰ 18 MSCP লাভ কৰাৰ পাছত পদোন্নতি পোৱা কৰ্মচাৰীসকলক FR 22(1)A(1) অনুসৰি পে ফিক্সেশ্যনৰ সুবিধা। কেবিনেট সচিবে বিষয়টো পৰীক্ষা কৰিবলৈ আৰু প্ৰয়োজন হ'লে CPCক প্ৰেৰণ কৰিবলৈ কয়। তাৰপিছত FR 56(J)(I) আৰু CCS পেঞ্চন ৰুল 1972 ৰুল 48 বাতিল কৰা। ষ্টাফছাইডে অভিযোগ কৰে যে এই বিধানসমূহ ট্ৰেড ইউনিয়ন নেতা আৰু কৰ্মচাৰীসকলক হাৰাশাস্তি কৰিবলৈ অপব্যৱহাৰ কৰা হৈছে। কেবিনেট সচিবে এই বিধানসমূহৰ অপব্যৱহাৰ নকৰিবলৈ বা নহ'বলৈ নতুন নিৰ্দেশ জাৰি কৰাৰ কথা কয়। তাৰপিছত নম্বৰ 20 কেজুৱেল কণ্ট্ৰেক্ট আউটচোৰ্চ কৰ্মচাৰীসকলৰ অধিকাৰ। ষ্টাফছাইডে দাবী কৰে যে সংবিধান আৰ্টিকল 19(1)C অনুসৰি ইউনিয়ন গঠন কৰাৰ অধিকাৰ কেজুৱেল কণ্টিজেণ্ট আৰু আউটচোৰ্চড কৰ্মচাৰীসকলৰ নিয়মীয়াকৰণ। কেবিনেট সচিবে DOPT নিৰ্দেশ কাৰ্যকৰী নোহোৱা ক্ষেত্ৰসমূহৰ বিৱৰণ বিচাৰে আৰু কয় যে কণ্ট্ৰেক্ট ৱৰ্কাৰ্ছৰ ইউনিয়ন গঠনত কোনো নিষেধাজ্ঞা নাই। তাৰপিছত বিভিন্ন নন গেজেট লৈ পদোন্নতিৰ বাবে ন্যূনতম যোগ্য সেৱা। কেবিনেট সচিবে DOPTক নতুন ৰিক্ৰুটমেণ্ট ৰুলছত বৰ্তমানৰ ৰেচিডেঞ্চি পিৰিয়ড বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। নম্বৰ 22 বহুদিন ধৰি ছাৰ্ভিচ এছ'চিয়েশ্যনৰ স্বীকৃতি বাকী থকা। কেবিনেট সচিবে কয় যে য'ত আদালতৰ মামলা নাই তেনে ক্ষেত্ৰত স্বীকৃতি প্ৰদান বিবেচনা কৰা হ'ব। তেনে ক্ষেত্ৰত স্বীকৃতি প্ৰদানৰ বিবেচনা কৰা হ'ব বুলি কৈছে। নম্বৰ 23 মহিলা কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত মেটাৰনিটি এক্ট 1961 কাৰ্যকৰী কৰা। বিষয়টো পৰীক্ষা কৰি প্ৰয়োজন হ'লে CPCক প্ৰেৰণ কৰাৰ কথা কোৱা হয়। নম্বৰ 24 লাষ্টত কৈছে কম্পেনচেটেড এপইণ্টমেণ্টত 5% চিলিং আঁতৰোৱা। ষ্টাফছাইডে দাবী কৰিছে যে 5% চিলিং উঠাই 100% কৰা হওক। ৰেলৱেজৰ দৰে ডিফেন্স মিনিষ্ট্ৰীক গ্ৰুপ C ডিৰেক্ট ৰিক্ৰুইটমেণ্ট ভেকেঞ্চিৰ 5% ভিত্তিত কম্পেনচেটেড এপইণ্টমেণ্ট সীমিত কৰাটো সংশোধন কৰা হওক। নম্বৰ 3 আৰ্মড ফ'ৰ্চ পাৰ্চনেলৰ ডিপাৰ্টমেণ্টসকলক চিভিলিয়ান কোটাত নিযুক্তি দিয়া বন্ধ কৰা হওক। নম্বৰ 4 গ্ৰুপ A আৰু গ্ৰুপ Bৰ ভেকেঞ্চি 5% গণনা কৰা হওক। কেবিনেট সচিবে কয় যে 5% কোটাৰ বৃদ্ধি নীতি সংক্ৰান্ত বিষয় আৰু গভীৰ পৰীক্ষাৰ প্ৰয়োজন। আন বিষয়সমূহ DOPT আৰু MODক পৰীক্ষা কৰিবলৈ কোৱা হয়।